জংকি বৰঠাকুৰ কিদৰে তেওঁৰ মৃত্যু হৈছিল সেয়া হয়তো নিশ্চয় আপোনালোকে গম পায়। জুবিন গাৰ্গৰ প্ৰিয় ভগ্নী জংকি বৰঠাকুৰ 2002 চন 12 জানুৱাৰী তেওঁলোকৰ অনুষ্ঠান কৰি তেওঁলোকে ঘৰলৈ উভতি আহি আছিল। অনুষ্ঠান কৰি উভতি অহাৰ ক্ষেত্ৰতে যে এনেকুৱা দুৰ্ঘটনা হ'ব সেয়া কোনেও ভাবিব পৰা নাছিল। জংকি বৰঠাকুৰ যিখন বাহনত এক্সিডেণ্ট হৈছিল সেই বাহনখনতে আছিল জুবিন গাৰ্গ। অনুষ্ঠানৰ কিছু আলোচনা থকাৰ বাবে তেওঁ সেইখন গাড়ীৰ পৰা নামি আন এখন গাড়ীত গৈছিল। জংকি বৰঠাকুৰে যিখন বাহনত আছিল সেই বাহনখনৰ প্ৰায় সকলোৰে টোপনিত লালকাল হৈ আছিল। তেনেতে আৰু আন ফালৰ পৰা এখন ট্ৰাক আহি আছিল। সেই ট্ৰাকখনে যে জংকি বৰঠাকুৰৰ কাল হ'ব সেয়া কোনেও ভাবিব পৰা নাছিল। এটা ছেকেণ্ডত সেই ট্ৰাকখনে জংকি বৰঠাকুৰ থকা সেই বাহনখন মহতিয়াই শেষ কৰি পেলালে। আৰু এই দুৰ্ঘটনা সংঘটিত হয় তেজপুৰৰ ৰাজপথত। অগ্নিৰ সেই চূৰ্ণ বিচূৰ্ণ হৈ যোৱা ডেড বডিৰ লগতে জুবিন গাৰ্গে সেই বডিটোক হস্পিটেললৈ লৈ গৈছিল। সেই দিনটোতে জুবিনৰ জীৱনলৈ আহিছিল এক কলা অধ্যায়, যিটো দুৰ্ঘটনাই জুবিনক একেবাৰে ভাঙি পেলাইছিল। আৰু সেই একেটা কলা অধ্যায় 19 ছেপ্টেম্বৰত আমি পালোঁ।